এবাৰ মুছলমান নহয় বা হিন্দু নহয়, এবাৰ বঙালী সম্প্ৰদায়ৰ লোকে কৰিলে বিশেষ কাম। বিশ্ব শান্তিৰ বাবে আগবাঢ়ি আহিল এই সকল বঙালী সম্প্ৰদায়ৰ লোক। দবকাৰ সৰু পথাৰত একেলগে ওলাই আহিল শ লোক। তিনিদিনীয়া কাৰ্যসূচীৰে নাম কীৰ্তন আয়োজন কৰি বিশ্ব শান্তিৰ বাবে কৰে এক বিশেষ ৰেলী। আমি পুনৰবাৰ জনাইছো এই খবৰ, এইবাৰ মুছলমান বা হিন্দু নহয়, এইবাৰ বঙালী সম্প্ৰদায়ৰ লোকসকলে কৰিলে এটা বিশেষ কাম। বিশ্ব শান্তিৰ বাবে আগবাঢ়ি আহিল এই সকল বঙালী সম্প্ৰদায়ৰ লোক। দবকাৰ সৰু পথাৰত একেলগে ওলাই আহিল শ লোক। তিনিদিনীয়া কাৰ্যসূচীৰে নাম কীৰ্তন আয়োজন কৰি বিশ্ব শান্তিৰ বাবে কৰে এক বিশেষ ৰেলী। অক্ষয় তৃতীয় উপলক্ষে চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা উৎসৱ উদযাপন কৰি কি ক'লে শুনক। প্ৰথমতে মই আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে মই অসমবাসীক ধন্যবাদ জনাইছোঁ। আজি আমাৰ সৰুপথাৰ ৰেং বেং নাম কীৰ্তন পৰিচালনা কমিটিৰ তৰফৰ পৰা মই সম্পাদক হিচাপত মই অসমবাসী তথা সকলো সম্প্ৰদায়ৰ মানুহক মই আন্তৰিক ধন্যবাদ জনাই মই ক'ব বিচাৰিছোঁ, এইটো হ'ল আমাৰ চতুৰ্থ বাৰ্ষিকী উৎসৱ। আৰু এই উৎসৱৰ জৰিয়তে নাম কীৰ্তনৰ জৰিয়তে আমি সকলো বিশ্বৰ মানৱ জাতিৰ কল্যাণৰ বাবে এই নাম কীৰ্তন অনুষ্ঠান পৰিচালনা কৰা হয় আৰু সকলোৰ মাজত যাতে সম্প্ৰীতি ভাতৃত্ববোধ একতা জাগ্ৰত হয়, সেই উদ্দেশ্য লৈ পেলাই আমি আমাৰ নাম কীৰ্তন মহোৎসৱ পালন কৰি আছোঁ। আৰু নিউজ চেনেলৰ জৰিয়তে সকলোকে মই আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ। আমাৰ এই অনুষ্ঠানটো যাতে জাতক হৈ থাকে আৰু সকলোৱে যেন আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে, তাৰ বাবে মই সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। কি কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰিছোঁ? ইয়াতে কাৰ্যসূচী হ'ল, প্ৰথমত হ'ল আমাৰ অধিবাস কীৰ্তন, আৰু যোৱাকালি আমি আমাৰ এই ঝলবৰা কাৰ্যসূচী অনুষ্ঠান। কেইদিনীয়া কাৰ্যসূচী হ'ব ইয়াতে? তিনিদিনীয়া কাৰ্যসূচী। আৰু ইয়াত এই নাম কীৰ্তন পৰিচালনা কমিটিৰ তৰফৰ পৰা বহুত দূৰ দূৰণিৰ পৰা নাম পৰিচালনা কমিটি কীৰ্তন কমিটি মানে আহিছে। আৰু তেওঁলোকক এটা নাম কীৰ্তন পাৰ্টি আছে আমাৰ শিলচৰৰ পৰা, আৰু এটা নাম কীৰ্তন পাৰ্টি আছে আমাৰ কলকাতাৰ পৰা, আৰু এটা নাম কীৰ্তন আছে আগৰতলাৰ পৰা। যথেষ্ট দূৰ দূৰণিৰ পৰা আহিছে, অনেক দূৰ দূৰণিৰ পৰা তেওঁলোক আহিছে। আৰু প্ৰতি বছৰে আমি তেনেকুৱাই মানে উৎসৱটো পালন কৰোঁ, আৰু যাতে ভৱিষ্যতত আমাৰ অনুষ্ঠানটো জাকত জিলিকি হৈ থাকিব পাৰে, আৰু তাৰ বাবে মানে আমি সকলো অসমবাসী এক আশীৰ্বাদ কামনা কৰিম। মানে এইটো আমাৰ আশাবাদী যে আমি চতুৰ্থ বাৰ্ষিক আজি উৎসৱ যি পালন কৰিছোঁ, ভৱিষ্যতে অনাগত দিনত যেনেকৈ ৰাইজৰ সহযোগিতা সহায় লৈ পেলাই পাৰ কৰিব পাৰে বুলি আমি আশাবাদী।